Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section. You will get the important PDFs there. Let's start today's important article. The first article is Eco-Cultural Landscape of Assam. Okay, so there are two concepts in this article. যোৱাকালিও আমি এনেকুৱা ধৰণৰ এটা আৰ্টিকেল পঢ়িব পাইছিলো যেটো নেকি আপোনাৰ আন্ডাৰ দা সাল্ট ট্ৰি আছিলে তাতে আপোনাৰ ইকোলজিক্যাল আৰু কালচাৰেল এস্পেক্টটো কি হৈছিলে আপোনাৰ কম্বিনেশন হৈ আছিল যদি কোনোবাই ভিডিওটো চোৱা নাই আপোনালোকে চাব যোৱাকালি নিউজ এনালাইসিছত আছে হেতু ওকে সো ইয়াতে কি কৈছে হেৰিটেজ প্ৰিজাৰ্ভেশনৰ বিষয়ে কৈছে ওকে সো আমাৰ এতিয়া যদি কও হেৰিটেজ বুলি কলে আমি মানে সাধাৰণতে আমাৰ মাইন্ডত কি আহে যিবিলাক আমাৰ পিলগ্ৰিমেজ সাইটস যেনেকুৱা মঠ মন্দিৰ মছজিদ এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ মাইন্ডত আহে যে আমি হেবিলাক প্ৰিজাৰ্ভ কৰিব লাগে হেৰিটেজ সাইটস বিলাক কিন্তু হেৰিটেজ বুলি ক'লে অকল যে যিবিলাক আপোনাৰ মনুমেন্টাল সাইটস বিলাক হে হয় হেতু নহয় আমাৰ যিবিলাক ফৰেষ্ট লেকস গ্ৰীন স্পেস এইবিলাকো আমাৰ হেৰিটেজ সাইটস হয় আৰু আমাৰ অৰিজিনটো মানে নেচাৰৰ পৰাই ষ্টাৰ্ট হৈছিলে হয়নে আৰু ইভেন এতিয়াও কিছুমান ট্ৰাইবছে যিবিলাক আমাৰ গছ বা পাহাৰ হিলস তাৰ পিছতে কি কয় কিছুমান সেক্ৰেট গ্ৰুপস এইবিলাকক কি কৰে আপোনাৰ পূজা কৰে গটিকে মানে কি হয় আমাৰ যেটো আমাৰ ইকোলজিক্যাল বায়োডাইভাৰ্সিটি that is our root our origin without them we are nothing হয়নে সো মানে আমাৰ এনভায়ৰনমেন্টৰ লগত কেনেকুৱা এটা আমাৰ উত্তৰপুত সম্পৰ্ক আছে মানুহখিনি এটো আমি সবেই জানো কিন্তু সেই বস্তুটো যে হেৰিটেজৰ ভিতৰতে পৰে সেই বস্তুটো আমাৰ ৰিয়েলাইজেশন হোৱা নাই so in the name of development বা in the name of building monuments আমি কি কৰিব নালাগে নেচাৰেল সাইটস বিলাক আমি ডিস্ট্ৰয় কৰি পেলাব নালাগে সো কালচাৰ এতিয়া কৈছো মনুমেন্ট মানে কালচাৰ হে কালচাৰটো বনাবৰ কাৰণে আমি কি কৰিব লাগিব হে আমাৰ ইকোলজিক্যাল যেটো হেৰিটেজ হেতুকো আমি আপোনাৰ মানে কাউন্ট কৰিব লাগিব যে ইয়াক বিল্ড কৰোতে যাতে এইটোৰ হাৰ্ম নহয় ঠিক আছে সো সেই ব্যালেন্সিংটো বহুত ইম্পৰ্টেন্ট হ'ব ঠিক আছে আৰু আমাৰ অসমখনতটো জানেই মানে গ্ৰীন আসাম বুলি কোৱা হয় trees parks hills hillocks water bodies কিমান বেছি আছে আমাৰ ইয়াতে গটিকে বিশেষকৈ আমি নিজৰ ৰাজ্যখনৰ ক্ষেত্ৰত আমি কনসিয়াস হোৱাটো প্ৰয়োজন আৰু লোকেল মানুহখিনি কনসিয়াস হলেহে কি হ'ব যেটো গভৰ্নেন্স সিস্টেম সেই গভৰ্নেন্স সিস্টেমটো মানে ৰেসপন্সিবল হ'ব যেনেকুৱা ধৰি লওক আপোনাৰ ৰিসেন্টলি দিঘলীপুখুৰী পাৰৰ জিকেডাল গছ আপোনাৰ মানে কাটিবৰ কাৰণে এটা হেই লৈছিলে মানে ডিসিশন লৈছিলে মানে ফৰ the purpose of building bridges হেতু কিয় abandon কৰা হল প্ৰজেক্টটো only for those conscious citizens so এই মানুহখিনিয়ে আগুৱাই আহিছে মানে যে মানে এটা ষ্ট্ৰং এটা কি কৰিছে প্ৰটেষ্ট কৰিছে যে আমি কাটিব নিদিও গছ কেইডাল সেই কাৰণেহে গৱৰ্ণমেন্ট ৰখি গল তো চাওক আপোনাৰ যে পাৰ্টিসিপেটৰি হ'ব লাগিব বস্তুবিলাক সব ক্ষেত্ৰতে সব পাৰ্টিসিপেটৰি যদি নহলেতেন বা কোনো আগুৱাই নাহিলেতেন তেতিয়া ইজিলি হৈ গল হয় ন ইজিলি কাটি দিলে হয় গছ কেইডাল ব্ৰিজ হল হয় হয়নে সো সেই বস্তুটো লাগিব আমাৰ হিষ্টৰিকেলো ইনসিডেন্টস বহুত আছে যেনেকুৱা চিপকো মুভমেন্ট হয়নে সো এইবিলাক বস্তু কি হয় যে আমাৰ নেচাৰেল হেৰিটেজ সাইটস টুকো আমি মানে এটা গ্ৰেট ইম্পৰ্টেন্স দিয়াটো খুবেই প্ৰয়োজন আমাৰ অসমত এনেকুৱা ধৰণৰ ইনসিডেন্টস হৈ গৈছে যেনেকুৱা তেজপুৰ
তেজপুৰৰ যিটো আপোনাৰ এজ ওল্ড ধুবা পুখুৰী তাতে এতিয়া কি হৈছে আপোনাৰ পাৰ্কিং অৰ মাৰ্কেট এৰিয়া কৰি দিয়া হৈছে সেই পুখুৰীটো মাৰি দিয়া হৈছে মাটিৰে আৰু পাৰ্কিং প্লেচ বনোৱা হৈছে আৰু এটা আছে ফেমাছ লিচু পুখুৰী ওকে তেজপুৰৰে হয় আৰু সেইটো কি কৰা হৈছে পাৰ্সিয়ালি কৰা হৈছে বাৰু সেইটো তাতেও আৰ্ট মানে আপোনাৰ মাটিৰে পুতি পেলোৱা হৈছে আধা তাৰ ফলত কি হৈছে আমাৰ যিবিলাক নেচাৰেল সাইটস সেই বস্তুবিলাক আমাৰ ডিগ্ৰেডেশন হৈছে ডিস্ট্ৰয় হৈছে ন সো তেজপুৰখন জানে আপোনাৰ এখন হিষ্টৰিক সিটি হয় গতিকে সেই দুটা পুখুৰী যে মাৰি পেলালে সেই দুটা পুখুৰীৰো হিষ্টৰিকেল ইম্পৰ্টেন্স আছিল যদি তাক আমি কনজাৰ্ভ কৰি ৰাখিলো হেতেন সো ইট ইজ দা হাই টাইম ওকে যে আমি নেচাৰেল হেৰিটেজকো কি কৰিব লাগে যে মানে এটা importance দিব লাগে along with the cultural heritage sites চাব আমি কিছুমান ইন্টাৰনেশনাল এক্সাম্পল চাব পাৰো যেনেকুৱা সিংগাপুৰছ সিটি ইন এ গাৰ্ডেন তেখেতসকলে এইটো এটা আপোনাৰ ইনিশিয়েটিভ লৈছে সিটি ইন এ গাৰ্ডেন that dedicates nearly half of the city state to green spaces যে সিটিখনৰ মানে 50% গ্ৰীন স্পেস থাকিব লাগিব তেতিয়া মানে কি হ'ব আলটিমেটলি সাস্টেইনেবল হ'ব ক্লিন এয়াৰ হেলথিয়াৰ সিটিজেন্স ওকে আৰু কমিউনিটিৰ যেটো ৰেসপন্সিবিলিটি সেন্স অফ কমিউনিটি হেটো আপোনাৰ কি হ'ব ইমপ্ৰুভ হ'ব ওকে তাৰ পিছতে আপোনাৰ ইউকেৰ চাব পাৰো ইউনাইটেড কিংডমছ নেশনাল ট্ৰাষ্ট প্ৰটেক্টস নেশনাল ট্ৰাষ্ট বুলি এটা ইনিশিয়েটিভ লৈছে হেটো কি প্ৰটেক্ট কৰে যে কালচাৰেল এণ্ড নেচাৰেল হেৰিটেজ দুটাকে প্ৰটেক্ট কৰে দেন নিউয়ৰ্ক সিটিজ হাইল্যান্ড an elevated park built on an abandoned rail line sabo he abandoned hole rail line to ki korise conserve korise park ekhon banai dise green area ta banaise thik ase so next apunar Cape Town Stable Mountain National Park so enekwa dhoror ami international example bilak di pelayo ami he jetia enekwa dhoror question ahibo ami hebilak way forward use koribo paro next is your in Assam, there seems to be a significant lack of a balanced approach towards natural assets and development. It is a question ahe je Assamot mane kenekwa dhoroner problems hoy ase kenekwa dhoroner issues hoy ase regarding this etia ase kitaman point ase paragraph 2 several water bodies of the state suffer from poor maintenance and heavy pollution due to inadequate solid waste management যে আমাৰ ওয়াটাৰ বডিজ বিলাকক ঠিকমতে মেইনটেইন কৰা হোৱা নাই ওয়াটাৰ পলিউশন হৈ আছে তাৰ পিছতে আপোনাৰ সলিড ওয়েষ্ট ম্যানেজমেন্টৰ প্ৰবলেম হৈ আছে মানে ইনএডিকুৱেটলি মানে ম্যানেজমেন্ট কৰি আছে সব ফৰলুৰ কথা সকলোৱে জানে ফৰলুত কিমান মানে জাবৰ জুথৰ কিমান পেলোৱা হয় তাতে বাট হেই মতে তাক ম্যানেজমেন্ট নকৰে ওয়েষ্ট টু ম্যানেজমেন্ট কৰা নহয় তেনেকৈ পৰি থাকিলে আৰু হেনেকে কি হল যেটো আমাৰ ৰিসোৰ্স ওয়াটাৰ ৰিসোৰ্স ওকে সো হেতু মানে আপোনাৰ পলিউশন হল আৰু আলটিমেটলি কিন্তু আমিয়ে মানে হেই হৈ আছো মানে আমি নিজকে আসলতে ডিস্ট্ৰয় কৰি আছো The state's renowned Kaziranga National Park, a UNESCO World Heritage Site, has witnessed a shrinking of grassland areas due to the construction of hotels, resorts, and infrastructure for tourism. At a natural area, National Park is a natural area. Kintu, in the name of tourism, hoy baru ami tourism promote koribo lage, kintu eneke promote kora hok jate apunar natural heritage to apunar destroy nohok. Hoine so hotels apuni construct korok, resort construct korok, but sustainably korok jate apunar green area to bahut khini ki hoi na jaok ba biodiversity to bahut khini harm hoi na jaok. Okay, so apunak critically examine koribo dibo gotike apuni enekeu kobo nware je tourism bondho kori diok eta answer henekeu likhibo nwaribo you should have a balanced approach during the writing of an answer okay so hetu he karone moi ko je answer bilak likhibo tetia eta apunar aji bhul hobo pare aji apuni zero pabo pare eta answer okay but jetia likhi jabo lahe lahe mane apunar he skill to develop hobo hetu je ekdinote skill khoi na jay no he karone moi approach to loisu answer writing or hetu
কৰক আপোনালোকে দেখিব আপ টু মেইনছ আপোনাৰ কি হ'ব ৰাইটিং স্কিলটো ধুনীয়া এটা হেয়া হৈ যাব আৰু প্ৰিলিমছৰ আগত 1.5 মান্থছ আপুনি টোটালি প্ৰিলিমছত দিয়ক কিন্তু আপোনাৰ মেইনছৰ এতিয়াৰ পৰা যদি নকৰে সেই 1.5-2 মাহত মানে পসিবল নহয়গে মানে আৰু আলটিমেটলি মেইনছ মেটাৰ্ছ মানে মেইনছটোৱে মেটাৰ কৰে প্ৰিলিমছ পাৰ হৈ যাব আপুনি 1.5 মাহ 2 মাহ ভালকে পঢ়ি দিলে কিন্তু মেইনছটোত যদি আপুনি লিখিব পৰা নাই আপোনাৰ কন্টেন্ট নাই দেন মানে আপুনি ফাইনেল ডেষ্টিনেশ্যন নাপাবগে মানে সেই কাৰণে আনসাৰ লিখিব ঠিক আছে তো চাও হেইটো যে ব্যালেন্স এপ্ৰোচত এটা আনসাৰ লিখাটো বহুত প্ৰয়োজন Next is your deforestation is Karbi Anglong has degraded the region's natural forest. Okay, so Karbi Anglong to deforestation kora hoise. Tar pholat ki hoise natural forest degrade hoise. Then conversion of wetlands for urban development and infrastructure projects has harmed aquatic ecosystem and affected migratory bird movement. So amar wetlands jane so wetlands bila ki korise urban development or karone use korise ultimately কি মাৰি পেলাইছে মানে এইটো মানে যেটো ওয়েটল্যান্ড হেতু মাটিৰে মানে আৰ্থৰে মাটি মানে মাৰি পেলাইছে বস্তুটো ওকে যেটো এটা প্ৰডাক্টিভ মানে এটা সোর্স হয় আমাৰ নেচাৰৰ ওকে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টস কৰিছে গটিকে কি হৈছে হাৰ্ম কি হৈছে একুয়াটিক ইকোসিস্টেমটো যেটো নেকি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় হেতু হাৰ্ম কৰি আছো আমি বা মাইগ্ৰেটৰি বাৰ্ডৰ মুভমেন্ট বিলাক কি হৈ গৈছে এতিয়া এফেক্ট হৈছে So construction projects have also fragmented elephant habitats and disrupted their movements, leading to human-elephant conflicts. So how infrastructure project korisu elephant ami ki korisu hiator habitats or pora ami uliai loi gusi ahisu tar pholat ki hoise ultimately kune mane he hoise face korise ami face kori asu human elephant conflict e hoy ase Then Guwahati's rapid expansion has led to encroachment into the hills. Ito to সকলোৱে জানে মানে so expansion হৈ আছে গুৱাহাটীখন encroaching হৈ আছে লগতে flash flood হৈছে dust pollution হৈছে সেই কাৰণে কি কৈছে it is essential to strike a balance between development and conservation যে আমি develop কৰিব লাগে but we should consider হয়নে আমি হদাই কি কনসিডার কৰিব লাগে যে আমাৰ ইকোলজিক্যাল ব্যালেন্স টু ঠিকে আছে না নাই we should consider Assam's eco-cultural landscape faces continuous threats from unplanned development and encroachment আৰু হেতু হৈ আছে এতিয়া আমাৰ আসামত আৰু সেই কাৰণে আমাৰ আসাম ট্ৰিবিউনৰ এডিটৰিয়েলত এই প্যাৰাগ্ৰাফটো আজি অনা হৈছে While monuments like temples and archaeological sites receive protection and restoration efforts, natural sites are frequently sacrificed for new infrastructure. Hetu hobo na lage. Je dutake homane ami guruttwa dibo lage. Hetu kolwe agote. Protecting Assam's natural heritage is not just our collective responsibility, but also a way to honor our cultural roots and values. মানে hills water bodies এবিলাক আমাৰ ancient people বিলাকে পূজা কৰিছিলে এতিয়াও ইভেন্ট কৰে আমাৰ কিছুমান ট্ৰাইবছে গছক পূজা কৰে নদীক পূজা কৰে আমিও কৰো ব্ৰহ্মপুত্ৰত আমি পূজা দিব যাও ন গটিকে সেই বস্তুবিলাক আমি পাহৰি যাব নালাগে যে ইকোলজিক্যাল এসপেক্টটো আমি মানে হেৰিটেজ বুলি আমি পাহৰিব নালাগে ওকে it was a good article come to the next article Ethics of Digital Childhood সবে গম পাইছে যে অস্ট্রেলিয়াত এটা কি আপোনাৰ ইনিশিয়েটিভ লোৱা হৈছে যে 16 ইয়াৰ্ছৰ চিলড্ৰেন খিনিক আপোনাৰ ডিজিটাল প্ল্যাটফৰ্মছ বিলাক তেখেতসকলৰ ইউজৰ কাৰণে বেন কৰা হৈছে সো আমাৰ ইণ্ডিয়াও হেনেকুৱা এপ্ৰোচ ললে ফ্ৰুটফুল হ'ব নেকি সো ইয়াতে আপোনালোকক ক্ৰিটিক্যালি এক্সামিন কৰিব দিব পাৰে যদি ইণ্ডিয়াই হেনেকুৱা এটা ষ্টেপ লয় Okay, so yate positives ho ase and negatives ho ase. Gotike amar India dore ekhon iman eta vast population thoka country ekhonot ei bostu to okoman challenging hoi jay. Gotike ami keneko way follow korile ami fruitful hobo paro jodi heneko eta step loa hoy hetur uporat mane kobo. So for India, the world's largest democracy and a burgeoning digital powerhouse.
হয়নে যিমানে ডাঙৰ পপুলেশ্যন হ'ব সিমানে আপোনাৰ ডিজিটেল ইউজাৰ্ছ বিলাক ডিজিটেল প্লেটফৰ্ম ইউজাৰ্ছ বিলাকো বেছি হ'ব গতিকে তেখেতসকলৰ ছ'চিয়েল মিডিয়াটো ইমান মানে পাৰফেক্টলি হেণ্ডেল কৰাটো অকমান মানে চেলেঞ্জিং হৈ যায় এইবিলাক কমপ্লেক্সিটিজ হয় এইটো পইণ্ট আৰু মই ইয়াতে এৰো দি দিছোঁ এইটো পইণ্ট ছেমে হয় চ' এইটো কমপ্লেক্সিটিৰ ভিতৰত আহিব দ্য শ্বেয়াৰ স্কেল অফ পপুলেশ্যন এণ্ড ইটছ ডাইভাৰ্চিটি প্ৰেজেন্স আ লজিষ্টিকেল চেলেঞ্জ অ'কে চ' এইটো আমাৰ ফাৰ্ষ্ট চেলেঞ্জ আছিলে যদি আমি সেনেকুৱা ৱে ফ'ল' কৰিব যাওঁ আপোনাৰ প্ৰাইভেচি কনচাৰ্নছ আহিব পাৰে প্ৰাইভেচি কনচাৰ্নছ মানে ধৰক আপোনাৰ কাৰণ এজ ভেৰিফিকেশ্যন মেথডছ কিছুমান ফ'ল' কৰা হ'ব বায়'মেট্ৰিক্সৰ গতিকে প্ৰাইভেচি ইছ্যু হ'ব পাৰে ন তাৰপিছতে ডিজিটেল ডিভাইডৰ প্ৰব্লেমটোতো আছে অলৰেডি আমাৰ যে আমাৰ এটা মেক্সিমাম পাৰ্চেণ্টেজৰ মানুহে আপোনাৰ ডিজিটেলাইজ হোৱাই নাই এতিয়ালৈকে গতিকে তেনেকুৱা বেনিং এটা অনাৰ ফলত এনেকুৱা এটা হ'ব পাৰে ন যে ধৰক মই এনে এটা এক্সাম্পল কৈছোঁ যে এটা ফেমিলিত আপোনাৰ ছাপ'জ এটা 15 ইয়াৰ্ছৰ ল'ৰাজনে মানে ফোনটো ইউজ কৰিব জানে হা তেওঁৰ পেৰেণ্টে নাজানে আৰু সেই ল'ৰাজনক যেতিয়া বেন কৰি দিয়া হ'ব ফোনটো তেতিয়া সেই পেৰেণ্টক শিকোৱা মানুহটোৰ অভাৱ হৈ যাব হয়নে গতিকে মানে সেই ফেমিলিটো ডিজিটেলি মানে ইলিটাৰেচি হৈ থাকিলে কিছুদিনৰ কাৰণে এটা গেপ হৈ যাব মানে এতিয়া অকমান কানেক্টিং হৈ আছে গতিকে সেই ডিভাইডটো আকৌ আমাৰ কি হৈ যাব ডিপেণ্ডিং হৈ যাব তাৰপিছত কি হ'ব পাৰে ৰেইজ পেচেন্স এবাউট পাৰ্চনেল ফ্ৰীডম যেটো আমাৰ নেকি আৰ্টিকলত আছে যে আমাৰ যেটো ৰাইট টু ফ্ৰীডম হেইটো আমাৰ কি হ'ব মানে আমাৰ ভায়োলেট হ'ব গতিকে এইবিলাক আছিল আমাৰ চেলেঞ্জেছ আৰু চাব যেটো আমাৰ অষ্ট্ৰেলিয়াৰো যেটো হেয়া মানে যেটো ৱে লৈছে এটো এলন মাস্কে কিন্তু হেয়া কৰিছে মানে ক্ৰিটিসাইজ কৰিছে যে এই বস্তুটোৱে কি কৰিছে যে আমাৰ ফ্ৰীডমটো নোহোৱা কৰিছে মানে অষ্ট্ৰেলিয়াক ক্ৰিটিসাইজ কৰিছে এলন মাস্কে ওকে কিন্তু চাব ইয়াৰ পজিটিভ সাইডছো আছে যদি আমি হেনেকুৱা এটা মানে ল এটা ইমপ্লিমেন্ট কৰো বিকজ আপোনাৰ কি হৈ আছে যে যিমানে বেছি আপোনাৰ হেনেকুৱা ইয়াৰ্ছৰ যিখিনি 16 ইয়াৰ্ছৰ ভিতৰ মানে আপোনাৰ চিলড্ৰেন আছে তেখেতসকলে সোনকালে মানে এই ছ'চিয়েল মিডিয়াৰ প্ৰতি আপোনাৰ এট্ৰেক্ট হয় আৰু টাইম বিলাক জানে মানে টাইম বিলাক বহুত তাতে ৱেষ্ট কৰি দিয়ে যিখিনি সময়ত নেকি কিছুমান প্ৰডাক্টিভ মানে আপোনাৰ কাম কৰি থাকিব লাগে তেনেকৈ এজৰ ষ্টুডেন্টছ বিলাকে হয়নে গতিকে আমাৰ নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছেও মানে এইটো এটা মানে আৰ্জ কৰিছিলে ফৰ ষ্ট্ৰংগাৰ ৰেগুলেশ্যনছ টু শ্বিল্ড মাইনাৰ্ছ ফ্ৰম হাৰ্ম ওকে যে মাইনাৰ্ছখিনিয়ে যাতে এই ছ'চিয়েল প্লেটফৰ্মছ বিলাকৰ কাৰণে হাৰ্ম নহয় যেনেকুৱা চাইবাৰ বুলিং এইবিলাকৰ মানে সঘনে মানে ইনচিডেন্ট বিলাক হৈ থাকে চাইবাৰ বুলিঙৰ আৰু মানে চিলড্ৰেন বিলাক মানে বেছিকে মানে এইবিলাকৰ মানে হেয়া হয় মানে they are more prone to them such like মানে crime okay studies have linked excessive social media use to anxiety depression and diminished self-esteem especially among adolescents আৰু মানে যেতিয়া সোশ্যাল মিডিয়াত অনবৰত ব্যস্ত হৈ থাকিব তেওঁলোকৰ মানে যেটো বিহেভিয়াৰ সেই বিহেভিয়াৰটো চেঞ্জ হৈ যায় এনজাইটি হয় ডিপ্ৰেছন হয় মানে পটককে খং উঠি যায় এনেকুৱা ধৰণৰ আমি কিছুমান দেখিব পাইছিলো মানে আৰু এই ট্ৰেন্ডটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে বাচ্চাৰ হাতত মোবাইল ফোন তুলি দিয়াটো এই কোভিড পেণ্ডেমিকৰ সময়ত আপোনাৰ যেতিয়া ডিজিটেল কৰা হৈছিলে স্কুল এডুকেশ্যনটো সেইখিনি সময়ত মানে ইচ্ছা নথকা সত্ত্বেও মাক দেউতাকে এটা ফোন বাচ্চাৰ হাতত তুলি দিবলগীয়া হৈছিলে উপায় নাই বিকজ মানে ক্লাছেছ বিলাক অনলাইন হৈছিলে ওকে আৰু তেওঁলোকেও মানে হঠাৎ ফোনটো মানে ইমান স্বাধীনভাৱে পাই পেলাই অকমান মানে মিছ ইউজো হৈছিলে নোহোৱা নহয় আৰু তেতিয়াৰ পৰা এই ট্ৰেন্ডটো চলি আহিছে যে মানে আমি ডিজিটেল হ'ব লাগে ঠিক আছে কিন্তু আমাৰ সেই ডিজিটেলাইজেশ্যন হোৱাৰ সময়তো আমি কিছুমান ৱে ফলো কৰিব লাগে যেনেকুৱা ধৰক পেৰেণ্টে নিজেও অকমান কনচাৰ্ন হ'ব লাগে যে মানে বাচ্চাটোক মানে ট্ৰাই কৰিব লাগে যাতে ফোনটো জুডিচিয়াছলি ইউজ কৰক ওকে সো
আপোনাৰ চাব ইয়াতে কি দিছে rather than mirroring Australia's approach wholesale, India could adapt it to suit its unique socio-economic and cultural landscape. So আমি আমাৰ কান্ট্ৰিখনত মিলাকে কিছুমান ৱে ফলো কৰিব লাগে মানে অষ্ট্ৰেলিয়া কপি নকৰাকে আমাৰ মতে আমাৰ কান্ট্ৰিৰ লগত মিলাকে যিহেতু আমি এখন কি হয় মানে আমাৰ হাইয়েষ্ট পপুলেটেড কান্ট্ৰি হয় আমি গতিকে আমাৰ সিচুৱেশনটোৰ লগত মিলাকে আমি এনেকুৱা কিছুমান স্টেপস ল'ব পাৰো গ্ৰেজুৱেল ফেজ ইমপ্লিমেন্টেশন যে আমি ল'ম এনেকুৱা হেয়া মানে স্টেপ ল'ম বাট গ্ৰেজুৱেল ইন এ ফেজ মেনাৰ আমি ল'ব লাগিব ওকে যে পটাপট আমি এনেকুৱা এটা ল ইমপ্লিমেন্ট কৰি দিও হেনেকুৱা হলে আমাৰ প্ৰবলেম হ'ব For instance, mandatory parental controls and stricter enforcement of existing age restriction. Okay, hetu is a parental control jitu hetu thakibo lagibo. Then leveraging Aadhaar as an age verification. Okay, so amar Aadhaar card to etia horu color purai die. So hey Aadhaar to kami as a base lobo paru. Collaboration with tech companies would also be crucial. Okay, যে যাতে আপোনাৰ কি হয় বস্তুটো ইউজাৰ ফ্ৰেন্ডলি হয় ইফেক্টিভ হয় গতিকে আমি কিছুমান টেক কোম্পানিজৰ হেল্প ল'ব লাগে বস্তুবিলাকত ওকে দেন ডিজিটেল লিটাৰেসি প্ৰগ্ৰাম ল'ব লাগিব যেতিয়া আমাৰ স্কুল কাৰিকুলাম বিলাকতো ডিজিটেল লিটাৰেসি প্ৰগ্ৰামটো ইনক্লুড কৰাব লাগে এনেকুৱা ধৰণৰ তেতিয়া মানে কি হ'ব বস্তুবিলাক যে আপোনাৰ পঢ়াতে বস্তুটো সীমাবদ্ধ হৈ থাকিব যেতিয়া আমি অকল পঢ়াত ডিজিটেলটো ইউজ কৰিম কিন্তু মানে হেনেকুৱা ধৰণৰ কিছুমান মানে ৱে ফলো কৰিব লাগিব ওকে এস্টাব্লিশিং এন ইন্ডিপেন্ডেন্ট ৰেগুলেটৰী বডি টু oversee implementation and address grievance would enhance accountability and public trust যে হেনেকুৱা অথৰিটি থাকিব লাগিব মানে ক্ৰছ চেকিং কৰা মানে মানে মিস ইউজ হৈছে নেকি কোনোবা খিনি হেনেকুৱা ধৰণৰ বয়সৰ বাচ্চাখিনিয়ে কিবা মিস ইউজ কৰিছে নেকি এনেকুৱা ধৰণৰ বস্তু কিছুমান পাৰ্সোনাল ভেৰিফিকেশন আৰু যাতে প্ৰাইভেচি ইস্যুটো নহয় ঠিক আছে India can strike a delicate balance between safeguarding minors and upholding democratic principles it is our freedom to jate ki nohoy loss nohoy aru amar jate minors khinir jitu apunar ei jitu mental jitu apunar heya etu jate amar social media karone harm nohoy digital India karone jate harm nohoy henekwa dhoroner eta balancing approach lobo lagibo in a phased manner For India, this means taking a proactive stance in regulating the digital sphere, prioritizing the welfare of its youngest citizens while respecting the rights and freedoms of all. ঠিক আছে so মই মাত্ৰ কলো যে এনেকুৱা ফ্যামিলি এটাৰ যদি আপোনাৰ অকমান ডিজিটেল হোৱা লৰা বা ছোৱালীজনীকে যদি আমি বন্ধ কৰাই থৈ দিও তেতিয়া আমাৰ যেটো ডিজিটেল ডিভাইড হ'ব সেই গ্যাপটো বাঢ়ি যাব হেইটো যাতে নহও হেনেকুৱা ধৰণৰ কিছুমান আমি ৱে ফলো কৰিব লাগিব Then economic disparity যেটো নেকি আমাৰ অসমৰ ইকোনমি খনৰ বিষয়ে কৈছে Assam's economy ranks among the lowest in the country okay so আপোনাৰ বিহাৰ ইউপি আৰু ঝাৰখণ্ড খনহে তলত আছে তাৰে ওপৰতে আমাৰ আসাম খন আছে গতিকে lowest মানে কব গলে মানে so as per the latest RBI data Assam's per capita income stands at rupees 1,35,787 for 2023-24 per capita income what do you mean by per capita income apunar bahut hobo pare but apunar jodi population besi hoy tetia apunar ki hobo jetu distribution of income hetu komi jabo ekhon country 100 taka apunar income hoy aru ekhon country 1000 rupees eta income hoy dekhibole I bahut dhoni hoy ne aru I dekhibole dukhiya hoy ar yar population ase 10 আৰু ইয়াৰ পপুলেশন আছে 1000 আপুনি এতিয়া চিন্তা কৰক কোন বেছি ৰিচ হয় কোনে এটা স্ট্যান্ডাৰ্ড লাইফ আপোনাৰ এনজয় কৰি আছে obviously এখন কান্ট্ৰি যদিও বা ইহতৰ ইনকাম কম ইহতৰ কি হৈ আছে per person 10 rupees আৰু ইহতৰ per person only 1 rupees so standard of living to matter কৰে mainly মানে আপোনাৰ ইকোনমিক গ্ৰোথ কিমান হৈছে per capita income that is very important thing
So সেইটোৱে যে আমাৰ আসামৰ পাৰ কেপিটা ইনকামটো কম হৈ আছে so rising unemployment poor agricultural remuneration struggling small businesses এইবিলাক বস্তুৰ কাৰণে আমাৰ কি হৈ আছে এটা মানে disparity হৈ আছে rich and poorer মাজত এটা সাংঘাতিক ধৰণৰ gap create হৈ গৈ আছে ইণ্ডিয়াখন এনেওতো মানে ইকুৱেলিটি হ'ব পৰা নাই এতিয়ালৈকে কিন্তু আমাৰ আসামতো এই বস্তুটো এতিয়া মানে সেই গ্যাপটো বাঢ়ি গৈ আছে rich become richer poor poorer সেই বস্তুটো আমাৰ আসামতো এতিয়া দেখিব পোৱা গৈছে সব বস্তুবিলাকৰ দাম বাঢ়িছে escalating prices of essential items সব বস্তু কোৱা নাই essential items স্পেচিয়েলি ফুড ষ্টভ খাবতো লাগিব খোৱা বস্তুখিনিৰো দাম বাঢ়িছে মানে according to a World Bank assessment of 2018 1/3 of the state's then population of 3.1 crore were poor and while poverty levels in Assam had declined rapidly between 1994 and 2005 and state has since lagged behind most other states sabo ঠিক আছে আপোনাৰ poverty level to decline হৈছে কিন্তু বহুখিনি ষ্টেটৰ কে আমি পিছ পৰি গৈছো after 2005 মানে সেই কাৰণে কৈছে যে আমাৰ অসমৰ তলত অকল তিনিখন ষ্টেটে আছে in the perspective of আপোনাৰ per capita income বিহাৰ ইউপি এণ্ড ঝাৰখণ্ড বাকি সব আমাতকে আগুৱাই আছে আৰু চাব আমাৰ অসমৰ মেইন এটা ইস্যু হৈছে আপোনাৰ ফ্ৰীবিজ যিবিলাক বেনিফিচিয়াৰিজ বহুত স্কিমছ দিছে আৰু সেই মানুহখিনিৰ এতিয়া ৱৰ্ক কালচাৰটো হেৰাই গৈছে যে কাম কৰি খোৱা যিটো আপোনাৰ হেয়া যিটো আপোনাৰ এটা কালচাৰ ন এইটো যে কাম কৰিলেহে পইচা পায় কষ্ট কৰিলেহে পইচা পায় এই বস্তুটোৰ ভ্যালুটো এতিয়া আমাৰ আসামত নাইকিয়া হৈছে কিয় বিকজ এতিয়া বহুখিনি স্কিমছ দিয়া হৈছে মানুহক সেই স্কিমছখিনি পোৱাৰ লগে লগে যিটো কাম কৰাৰ এটা হেয়া যিটো কালচাৰ এটা সেই কালচাৰটো আপোনাৰ হাৰ্ড হৈছে মানে প্যাৰাসাইটছ হৈ গৈছে মানুহবিলাক পৰ নিৰ্ভৰশীল যিটো কয় সেই বস্তুটো হৈছে গতিকে আপোনাৰ ইয়াতে ভোট বেংক ইস্যু আছে সেইটোৰ কাৰণে মানে সেইটো কৰাতকে মানে এইটো কৰিব লাগে যে এডুকেশ্যন হেল্থ এইবিলাকত আপোনালোকে ফ্ৰী কৰাই দিয়ক তেতিয়াহলে কি হ'ব আপোনাৰ মানুহখিনিয়ে বহুখিনি হকা হৈ যাব এডুকেশ্যন হেল্থ এই দুটা হল আমাৰ ইম্পৰ্টেন্ট কি মানে এজন মানুহক বাচি থাকিবৰ কাৰণে এই দুটা বস্তু ইসেনশিয়াল হয় আৰু এই দুটা যদি ফ্ৰী কৰি দিয়ে মানুহৰ থাকিল কি খাবৰ কাৰণে সেই খোৱাৰ কাৰণে মানুহে কিবা এটা কৰিবৰ কাৰণে তেতিয়া মনতো এটা হেয়া পাব সেই টেনচনটো নাথাকিব যে স্কুলত পইচা ফিজ ভৰিব আছে ইমান বা বেমাৰ হলে ইমান পইচা যাব গতিকে এনেকুৱা ধৰণৰ টেনচন বিলাকৰ পৰা মুক্ত কৰি দিব লাগে ঠিক আছে সো সেইটোৱে যে এনেও আমাৰ কি হয় অকমান আমাৰ ৱৰ্ক কালচাৰটো ফ্ৰেগাইল হয় গতিকে এইবিলাক স্কিমছ বিলাক বহুখিনি দি থকাৰ কাৰণে অকমান তেওঁলোকৰ সেইটো আৰু বেছি হাৰ্ড হে কৰিছে ওকে সেইকাৰণে আমাক এম্পাৱাৰ হে কৰিব লাগে যে আমাৰ এডুকেশ্যন হেল্থ কেয়াৰ বিলাকত হেল্প কৰি পেলাই বাকি ৱৰ্ক কালচাৰটোক হাৰ্ড কৰিব পৰা স্কিমছ কেতিয়াও মানে দিয়ক যিখিনি ধৰক আপোনাৰ ওল্ড পিপল হয় যোনে কাম কৰি খাব নোৱাৰে যোনে ফিজিক্যালি ডিসেবলড হয় তেখেতসকলক দিয়ক কিন্তু যাৰ আপোনাৰ ৱৰ্ক কৰিব পৰা কেপাচিটি আছে তেখেতসকলক এইখিনি দিয়াটো অকমান যেন কৰবাত হেয়া হৈ আছে হাৰ্ড কৰি আছে ৱৰ্ক কালচাৰটো আৰু এইবিলাক কৰাৰ পৰা নিবনুৱা সমস্যা নোহোৱা হৈ নাযায় এইটো নিবনুৱা সমস্যা বাঢ়ি আছে সেইকাৰণে এইবাৰ কি হৈছে যে আমাৰ যিবিলাক আপোনাৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা তাতে কি হৈছে আপোনাৰ যে 32 lakhs of candidates apply কৰিছে 32 lakhs only for 12,000 jobs গতিকে এইটো এটা মানে এইটো এটা কেনেকুৱা এটা poor picture এটা ওকে সো যেতিয়া আপোনালোকৰ কোৱেশ্চন আহিব যে আমাৰ আসামৰ ইকনমিখনক ক্ৰিটিক্যালি এক্সামিন কৰিব দিব তেতিয়া এইবিলাক পইণ্ট লিখিব মানে এইবিলাক চ্যালেঞ্জেছত লিখিব পাৰে বাট কেতিয়াও পাৰ্টি লৈ নিলিখিব হা সো ইয়াতে অকমান পাৰ্টিৰ কথা আছে পিছফালে এই বস্তুবিলাক কেতিয়াও মেনশন নকৰিব বিকজ ইউ আৰ গোইং টু বি এ ব্যুৰক্ৰেট আৰু এজন ব্যুৰক্ৰেটে কি কৰিব লাগে আপোনাৰ যিয়ে পাৰ্টি নহওক কিয় হয়তো বিজেপি হ'ব পাৰে কংগ্ৰেছ হ'ব পাৰে আম আদমি হ'ব পাৰে যিয়ে হ'ব পাৰে বাট ইউ হেভ টু বি কনষ্টেন্ট ইন ইয়ৰ পজিশ্যন
আপুনি সব পাৰ্টিৰ লগতে আপুনি মিলিব লাগিব সো আপুনি আনসাৰ লিখোতে কেতিয়াও আপুনি পাৰ্টিক লৈ কথা নিলিখিব ওকে বাট you can critically examine আপুনি যেনেকে আপুনি challenges খিনি দেখাই দিব আমাৰ present যেটো system তাৰ এটা পজিটিভ সাইড আপুনি দিব লাগিব যেনেকৈ ধৰক এই স্কিমছ খিনি উলোৱাৰ পৰা poverty টো নাইকিয়া হৈছে শৰ্ট টাৰ্মৰ কাৰণে হলেও তেতিয়া আপুনি ক্ৰিটিক্যালি এক্সামিন কেতিয়া কৰিব যে লং টাৰ্মৰ কাৰণে কিন্তু ফুলফিল হোৱা নাই লং টাৰ্ম কেতিয়া হ'ব যেতিয়া আমাৰ এডুকেশ্যন আমি যেতিয়া হিউম্যান ৰিসোৰ্স আমি ডেভেলপ কৰিম তেতিয়াহে আমাৰ লং টাৰ্মৰ কাৰণে হে যেটো poverty হেতু নাইকিয়া হ'ব ওকে সো এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে ট্রাই কৰিব লিখিব কাৰণে আৰু মেসেজ ফৰ টুডে টু আজি অকমান ইম্পৰ্টেন্ট যে লাগিলে the measure of a society is found in how they treat their weakest and most helpless citizens ইয়াতে অকমান ইন্ডিয়ান সোসাইটিৰ কথা আহিব পাৰে বা ডেমক্ৰেসিৰ কথা আহিব পাৰে যে সোসাইটিখন আমি কেনেকে মেজাৰ কৰিব পাৰো যেতে সেই সোসাইটিত থকা মানুহখিনিয়ে তাত মানে সেই তেখেতসকলৰ সাৰাউন্ডিংত থকা যিখিনি হেল্পলেস সিটিজেন বা উইকেষ্ট সিটিজেন তেওঁলোকক কেনেকে ট্ৰিট কৰিছে ওকে মানে ইয়াতে মেইনলি ইকুৱেলিটিৰ কথা বা এথিক্যালি কিছুমান মানে এটা হেয়া ফুটি উঠিছে কোডটোত এন্ড the speaker is Jimmy Carter ওকে আজিৰ এডিটৰিয়েল খনৰ প্ৰত্যেকটো মানে আপোনাৰ হেয়ে অকমান ইম্পৰ্টেন্ট যেন লাগিলে ও এটা অকমান নাগালেণ্ডৰ ৰিলেটেড আছিলে বাট তাৰে আকৌ নিউজ আহিব ওকে এটো পিছত কভাৰ কৰিলে আমি বাকি এইকেটা আপোনালোকে question দিম নহয় question আপোনালোকে গ্ৰুপত দিব in the form of pdf দিব okay thank you for watching the video